আজি মই পিন্ধা কালাৰটোৱে বাৰু আপোনালোকৰ বৰ চকুত লাগিছে নেকি? আচলতে মই আপোনালোকৰ চকুত লগাকৈয়ে পিন্ধিছোঁ। কি জানিবা আপোনালোকৰ মোলৈ বেছিকৈয়ে মৰম জাগে নে কি কয়? নমস্কাৰ বন্ধু বান্ধৱীসকল, মই জলি গোহাঁই আপোনালোক সকলোকে মোৰ এটি নতুন মিনি ব্লগলৈ স্বাগতম জনাইছোঁ আৰু সকলোকে আগন্তুক ৰঙালী বিহুৰ শুভকামনা জনালোঁ, লগতে মৰম যাচিলোঁ। আজি দেওবাৰ, গতিকেলৈ দেওবাৰে হেনো ৰঙা পিন্ধিব লাগে। পুৰণা দিনত কোনোবাই কোৱা কথা আছিল, সেয়ে ময়ো পিন্ধি আহিছোঁ। কি জানিবা পইচা পাতি অলপ বেছিকৈয়ে পাওঁ নে কি কয়? বাৰু সেইবোৰ কথা বাদ দিছোঁ। এইকেইদিন মোৰ মনটো বৰ বেয়া লাগি আছিল জানেনে? কিয়নো এইহেন বহাগ বিহু আহিলে আৰু মোৰ হাতত ফোনটোৱে নাই, কাৰণ মোৰ ফোনটো হেঁচা খাই ডিছপ্লেখনে বেয়া হৈ থাকিলে। ইমান মনে মনে কান্দি আছিলোঁ নহয়, কাৰণ এইহেন বহাগ বিহুৰ আগে আগে যদি মোৰ ফোনটো বেয়া হৈ থাকে, মই বাৰু ভিডিঅ' ক'ৰ পৰা বনাম, ফটো ক'ৰ পৰা মাৰিম, ইমান কষ্ট পাই আছিলোঁ। লাষ্টত গৈ ফোনটো যেতিয়া ভাল কৰি আনিলোঁ, তেতিয়াহে মনটো ভাল লাগিছে। আৰু মনটো ভাল লগাৰ লগে লগে নিজকে একদম ৰঙা ৰং এটাৰে সাজি উজ্জ্বল কৰি ৰাখিছোঁ দেন কি কয়? আৰু বিহুলৈ যিহেতু এটা সপ্তাহেই বাকী আছে, আপোনালোকে বাৰু পিঠা পনা যোগাৰ কৰিলেনে? মই কিন্তু অহা মঙলবাৰে কৰি আছোঁ। দেখাম বাৰু আপোনালোকক কি যোগাৰ কৰোঁ। তাৰপিছত সকলোৱে যা যোগাৰবোৰ দেখিছেনে? কিছুমানে নিজক ধুনীয়া কৰিবলৈ আহিছে, কিছুমানে নিজৰ চুলিখিনি ধুনীয়া কৰিবলৈ আহিছে, আৰু কাপোৰ কানি বজাৰ, পিঠা পনা যোগাৰ এইখিনিতো নিজৰ ঘৰুৱাভাৱে চলিয়ে থাকে। আৰু এতিয়া আপোনালোকে বাৰু কাপোৰৰ বজাৰ কোনে কোনে কৰিলে মোক এটা কমেণ্ট দি জনাবলৈ নাপাহৰিব দেই। দিনটো এনেদৰে আমি পাৰ কৰোঁ দেখিছেনে? সকলোৰে লগত হাঁহি ধেমালি কৰি, সকলোকে ধুনীয়া কৰি, ইমান বেছি ভাল লাগে নহয়। তাৰ মাজতে কিছুমানে অকল আইনাখন চাবলৈও আহে, তেতিয়াও ভাল লাগে। আৰু হেয়াৰ স্মুথনিং এটা কৰিছিলোঁ, ইমান ধুনীয়া ফিনিচিং আহিছে নহয়। তাৰ মাজতে ট্ৰেণ্ডিং ছং এটাত ধুনীয়াকৈ এটা ৰিলছো বনাই ল'লোঁ। কি গান আছিল, ডান্সটো চাই বাৰু আপোনালোকে ক'ব পাৰিব নি? যদি ক'ব পাৰে মই কিন্তু কিবা গিফ্ট এটা দিম। আৰু ইমানখিনি কথা পতাৰ পিছত মোৰ এটা ছাৰপ্ৰাইজ আছিল, সেইটো বাৰু আপোনালোকক কওঁ নে নকওঁ তাকেই ভাবি আছোঁ। আজি বাৰু নকওঁ ছাৰপ্ৰাইজটো, জানিবলৈ ইচ্ছা থাকক নে কি কয়? বাই।